গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে অসমীয়া ডেইলি ৰাশিফল চেনেললৈ স্বাগতম জনাইছোঁ। আজি বুধবাৰ 2025 এপ্ৰিল মাহৰ 9 তাৰিখ আৰু অসমীয়া চ'ত মাহৰ 26 তাৰিখ। আজি তিথি দ্বাদশী, পক্ষ শুক্লপক্ষ। আজি সূৰ্য উদয় হ'ব 5:10 আৰু সূৰ্য অস্ত যাব 5:39। এতিয়া আহিছোঁ ৰাশিফলসমূহলৈ। মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলে অলপ বিশ্ৰাম কৰক আৰু কামৰ মাজত যিমান পাৰে সিমান বেছি আৰাম কৰক। যিসকল লোক আপোনাক চিনি পায় সিহঁতৰ জৰিয়তে আপুনি নতুন উৎসৰ পৰা ধন পাব পাৰে। কোনোবাই আপোনাক অপকাৰ কৰিব চেষ্টা কৰিব বিচাৰিব। বহুত শক্তিশালী মানুহ আপোনাৰ বিৰুদ্ধে কাম কৰিব। আপুনি এনেকুৱা পদক্ষেপ লোৱাৰ পৰা বিৰত থাকিব লাগে যাৰ বাবে আপোনাৰ আৰু তেখেতৰ সাক্ষাৎকাৰ হওক। যদি আপুনি হিচাপ সমান কৰিব বিচাৰে তেন্তে এনেকুৱা পদ্ধতিৰে কৰিব লাগিব। আপোনাৰ বন্ধুৰ লগত বহুত দিনৰ পিছত লগ কৰাৰ ভাৱনাই আপোনাৰ হৃদয়ত সুখৰ লহৰ আনিব পাৰে। আজি আপোনাৰ কলাত্মক আৰু সৃজনাত্মক কামে বহুত প্ৰশংসা প্ৰাপ্ত কৰিব আৰু ইয়াৰ বাবে হঠাৎ লাভৰ সম্ভাৱনাও আছে। নিজৰ ভুলবোৰত আপুনি কাম কৰা উচিত। এইবাবে আপুনি নিজৰ বাবে সময় উলিওৱা উচিত। আপোনাৰ জীৱনসংগী আজি আপোনাৰ ওচৰলৈ আহি আপোনাক ধুনীয়াকৈ বুজাই দিব যে তেখেতৰ জীৱনত আপুনি কিমান মূল্যৱান হয়। পৰিয়াল সুচাৰুভাৱে চলিব যদিহে নিয়মিতভাৱে ৰামচৰিত মানস আৰু সুন্দৰকাণ্ড পাঠ কৰে। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলে দিনৰ আৰম্ভণি আপুনি যোগ প্ৰাণায়াম দি কৰিব পাৰে। এনেকুৱা আৰম্ভণি আপোনাৰ বাবে লাভদায়ক হ'ব আৰু আপোনাক গোটেই দিনলৈ সক্ৰিয় কৰি ৰাখিব। অন্যক প্ৰভাৱিত কৰিবৰ বাবে প্ৰয়োজনতকৈ অধিক খৰচ নকৰিব। আপোনাৰ সন্তান আৰু পৰিয়াল আপোনাৰ দিনৰ কেন্দ্ৰবিন্দু হ'ব। আজি আপুনি চাৰিওফালে প্ৰেম আৰু প্ৰেমে বিলাই ফুৰিব। আপোনাৰ মগজু আজি কাম কাজত ব্যস্ত থাকিব, যাৰ বাবে আপোনাৰ পৰিয়াল আৰু বন্ধু বান্ধৱৰ কাৰণে সময় উলিয়াব পাৰিব। আপোনাৰ আকৰ্ষণীয় আৰু চুম্বকীয় ব্যক্তিত্বই সকলো ব্যক্তিকে আপোনাৰ পিনে আকৰ্ষণ কৰিব। আজিৰ আগতে বিবাহিত জীৱন ইমান ধুনীয়া কেতিয়াও নাছিল। ব্যৱসায় ৰমৰমীয়াকৈ চলাবলৈ হ'লে সদায় ভৰপুৱাতে ঘৰৰ দুৱাৰমুখ চাফা পানীৰে ধুই চাফা কৰক। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজি স্বাস্থ্য ভালে থাকিব। ধন কেনেকৈ সঞ্চয় কৰে সেই গুণৰ অধিকাৰী আপুনি হ'ব। লগতে সেই গুণৰ জৰিয়তে আপুনি ধন সঞ্চয় কৰিব পাৰিব। মা দেউতাৰ লগত নিজৰ আনন্দ ভাগ বতৰা কৰক। সিহঁতক অনুভৱ কৰিব দিয়ক যে আপোনাৰ বাবে তেখেত বহুত গুৰুত্বপূৰ্ণ। ইয়াৰ ফলত সিহঁতৰ নিসংগতাৰ অনুভূতি দূৰ হ'ব। আপোনাৰ জীৱনৰ কি লাভ যদি আমি এজনে আনজনক সহায় কৰিব নোৱাৰোঁ আৰু জীৱনটো অলপ সহজ কৰিব নোৱাৰোঁ। প্ৰেমৰ কোনো সীমনা নাই, ই সকলো সীমাতকৈ ঊৰ্ধত। আপুনি এই কথা আগতে শুনিছিল চাগে, কিন্তু আজি সেই দিন যেতিয়া আপুনি বিচাৰিলে এই ভাৱনাসমূহ অনুভৱ কৰিব পাৰে। আপোনাৰ তাত বহুত কিবা কিবি আহৰণ কৰাৰ ক্ষমতা আছে। এইবাবে আপোনাৰ বাটত অহা সকলো সুযোগৰ ভাল ব্যৱহাৰ কৰক। এই ৰাশিৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ দিনটোত পঢ়াত মনোযোগ বহোৱাত সমস্যাৰ সন্মুখীন হ'ব। আজি আপোনাৰ মূল্যৱান সময় বন্ধুৰ পিছত বৰবাদ কৰিব পাৰে। আপোনাৰ জীৱনসংগী অন্য দিনতকৈ আজি আপোনাৰ অধিক যত্ন কৰিব। মটীয়া ৰঙৰ গাই গৰুক ঘেঁহু বাজৰা আৰু গুড় খোৱালে পাৰিবাৰিক সুখ শান্তি বাহাল থাকিব। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ কিছুদিনৰ পৰা হৈ থকা ঘটনাবোৰৰ পৰা আপোনাৰ মন অস্থিৰ হৈ থাকিব। শাৰীৰিক আৰু মানসিক শান্তি লাভৰ বাবে ধ্যান আৰু যোগ আপোনাৰ বাবে লাভজনক হ'ব। বাকী থকা ধন আপুনি ঘূৰাই পাব আৰু আপোনাৰ বৰ্তমানৰ অৱস্থাত শুধৰণি হ'ব। পৰিয়ালৰ সদস্যসকলৰ আপোনাৰ জীৱনত বহুত গুৰুত্বপূৰ্ণ আৰু বিশেষ মহত্ব আছে। ৰোমাঞ্চ অধিক আনন্দদায়ী আৰু ৰোমাঞ্চকৰ হ'ব। আপোনাৰ আত্মবিশ্বাস বৃদ্ধি হৈ আছে আৰু ইয়াত আপোনাৰ উন্নতি স্পষ্টভাৱে দেখা যাব। পৰিয়ালৰ প্ৰয়োজন পূৰ কৰোঁতে কেতিয়াবা নিজৰ বাবে সময় উলিওৱাটো টান হৈ পৰে, কিন্তু আজি আপুনি সকলোৰে পৰা দূৰ হৈ নিজৰ বাবে অলপ সময় উলিয়াব পাৰিব। আপোনাৰ চিনাকি মানুহৰ কিছু কামৰ বাবে আপোনাৰ জীৱনসংগী আকৌ আপোনাৰ প্ৰেমত পৰি যাব পাৰে। ভাল স্বাস্থ্যৰ বাবে আহঁত গছৰ শিপাত পানী দিয়ক আৰু সেই গছৰ গুৰিত চাকি দিয়া শুভ হয়। এতিয়া আহিছোঁ সিংহ ৰাশিলৈ।
সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বন্ধুৰ লগত গধূলিৰ সময়খিনি ভালভাৱে কটাব, কিন্তু অধিক খোৱা আৰু মাদক দ্ৰব্যৰ পৰা বিৰত থাকক। আপোনাৰ বিনিয়োগ আৰু ভৱিষ্যতৰ যোজনাসমূহক গোপনীয় ৰাখক। ঘৰুৱা বিষয় আৰু আকৌ দীঘলীয়া সময়ৰ পৰা চলি থকা ঘৰৰ কামৰ পৰা আজি বহুত ভাল দিন বুলি পৰিগণিত হ'ব। আপোনাৰ সাক্ষাৎ এনে বন্ধুৰ লগত হ'ব যি আপোনাক মনত ৰাখিছে আৰু আপোনাক বুজি পায়। আজি আপোনাৰ কোনোবা লুকাই থকা বিৰোধী আপোনাক ভুল বুলি প্ৰমাণিত কৰিবলৈ বহুত চেষ্টা চলাব। এই ৰাশিৰ জাতকসকল নিজৰ বাবে বহুত সময় পাব। এই সময়ৰ সঠিক ব্যৱহাৰ আপুনি নিজৰ হবিবোৰ পূৰণ কৰাত কৰিব পাৰে। আপুনি বহুত কিতাপ পঢ়িব পাৰে অথবা পচন্দৰ সংগীত শুনিব পাৰে। জীৱনসংগীৰ লগত অলপ হাঁহি খিকিন্দালি অলপ ধেমালিয়ে আপোনাৰ কৈশোৰৰ স্মৃতি ঘূৰাই অনাত সক্ষম হ'ব। আৰ্থিক স্থিতিক ভাল কৰিবলৈ ৰাতি চৌকাৰ জুই গাখীৰেদি নুমাব। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ৰুক্ষ স্বভাৱে আপোনাৰ জীৱনসংগীৰ লগত অসুবিধাৰ সৃষ্টি কৰিব পাৰে। যিকোনো এনেকুৱা কাম কৰাৰ আগতে ইয়াৰ পৰিণাম আগতে ভাবি লোৱা উচিত। যদি সম্ভৱ হয় তেন্তে আপোনাৰ মন ভাল কৰিবলৈ আপুনি ক'ৰবাত বেলেগ ঠাইত যাওক। যিসকল লোক আপোনাক চিনি পায় সিহঁতৰ জৰিয়তে আপুনি নতুন উৎসৰ পৰা ধন পাব পাৰে। পৰিয়ালৰ সদস্যৰ লগত হাঁহি খিকিন্দালিৰে ভৰা ব্যৱহাৰে ঘৰৰ পৰিৱেশক লঘু আৰু আনন্দৰে ভৰা কৰি তুলিব। প্ৰেমৰ দিশেদি আজিৰ দিনটো আপোনাৰ বাবে ভাল দিন হ'ব, লগতে আনন্দৰে ভৰপূৰ হ'ব। যি ব্যক্তি কলা আৰু ৰংগমঞ্চৰ লগত জড়িত সিহঁতক আজি নিজৰ কৌশল দেখুৱাবলৈ বহুত সুযোগ প্ৰাপ্ত হ'ব। সামাজিক আৰু ধাৰ্মিক অনুষ্ঠানৰ বাবে আজি এক বহুত শুভ দিন। আপোনাৰ জীৱনসংগী আপোনাক আজি প্ৰেমৰ অনুভূতি প্ৰদান কৰিব চেষ্টা কৰিব। তেখেতৰ সহায় কৰক। বগা ৰঙৰ গাই গৰুক ৰুটি খুৱালে আপোনাৰ স্বাস্থ্য ভালে থাকিব। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বন্ধুসমূহ অতি সমৰ্থন কৰা হ'ব আৰু আপোনাক সদায় সুখী ৰাখিব। কাৰোবাক কথা দিয়াৰ সময়ত আৰু বিত্তীয় লেনদেন কৰা সময়ত সাৱধানে থাকক। আজি প্ৰত্যেকজন ব্যক্তি আপোনাৰ লগত বন্ধুত্ব কৰিব বিচাৰিব আৰু আপুনি সকলোৰে ইচ্ছা পূৰণ কৰাত সফল হ'ব আৰু সুখী অনুভৱ কৰিব। আজি আপুনি বহুত ৰোমাঞ্চিত অনুভৱ কৰিব, কাৰণ আপোনাৰ প্ৰিয়জনৰ লগত ফোনত কথা হ'ব। কোনোবা নতুন পৰিযোজনাত কাম কৰাৰ আগতে ভালকৈ ভাবি চিন্তি লওক। এই ৰাশিৰ বয়সীয়াল লোকসকল আজি খালী সময়ত পুৰণি মিত্ৰক লগ কৰিব যাব পাৰে। আজি আপোনাৰ মা দেউতাই আপোনাৰ জীৱনসংগীক কিছু ভাল আশীৰ্বাদ দিব পাৰে, যাৰ ফলত আপোনালোকৰ বৈবাহিক জীৱন অধিক সুন্দৰ হৈ পৰিব। ঘৰত গছৰ গামলাত অথবা বাথৰুমত সেউজীয়া পাথৰৰ গুটি অথবা সেউজীয়া মাৰ্বল ৰাখিলে আৰ্থিক স্থিতি সবল হ'ব। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে নিজৰ স্বাস্থ্যৰ বিষয়ে প্ৰয়োজনতকৈ অধিক চিন্তা নকৰিব। এইটো বেমাৰৰ সকলোতকৈ ডাঙৰ ঔষধ। আপোনাৰ ভাল চিন্তাধাৰাই আপোনাৰ বেয়া চিন্তাধাৰাক পৰাজিত কৰিব। ঘৰৰ প্ৰয়োজনীয় বস্তুৰ ওপৰত আপোনাৰ আজি ধন খৰচ হ'ব, যাৰ ফলত আৰ্থিক সমস্যাটো নিশ্চয় হ'ব, কিন্তু আজিৰ এই খৰচে আপোনাক ভৱিষ্যতত হ'ব লগা সমস্যাৰ পৰা ৰেহাই দিব। পুৰণি সম্পৰ্কিত লোকসকল আৰু বন্ধুবৰ্গ আপোনাৰ বাবে সহায়কাৰী বুলি প্ৰমাণিত হ'ব। আজি প্ৰেমৰ পিনেদি দিন বহুত বিবাদিত থাকিব। আজি আপোনাৰ বঢ়িয়া মেজাজে আপোনাৰ অফিচৰ পৰিৱেশ আনন্দিত কৰি তুলিব। এই ৰাশিৰ জাতকসকল নিজৰ বাবে বহুত সময় পাব। এই সময়ৰ সঠিক ব্যৱহাৰ আপুনি নিজৰ হবিবোৰ পূৰণ কৰাত কৰিব পাৰে। আপুনি বহুত কিতাপ পঢ়িব পাৰে অথবা পচন্দৰ সংগীত শুনিব পাৰে। জীৱনসংগীৰ লগত বাদ বিবাদ হোৱাৰ বহুত বেছি সম্ভাৱনা আছে। কলা বগা গাই গৰুক দানা খুৱালে আপোনাৰ সুস্বাস্থ্য অটুট থাকিব। এতিয়া আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ দাঁতৰ বিষ অথবা পেটৰ অসুখে আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। সোনকালে আৰাম পাবলৈ ভাল চিকিৎসক অৱগত কৰাওক আৰু উপদেশ মতে চলক। যি লোকসকলে ভেটি মাটি কিনিছিল আৰু এতিয়া সেই মাটি বিক্ৰী কৰিব বিচাৰে সিহঁতে আজি ভাল ক্ৰেতাৰ সন্ধান পাব, যাৰ ফলত সিহঁতৰ প্ৰচুৰ পৰিমাণৰ ধন লাভ হ'ব। আপুনি সৰু ল'ৰা ছোৱালী অথবা কম অনুভৱী লোকসকলৰ ধৈৰ্য ধৰি কাম কৰাৰ প্ৰয়োজন আছে। প্ৰেম এক এনেকুৱা অনুভৱ যি অকল অনুভৱ কৰিব পাৰি আৰু নিজৰ প্ৰিয়জনৰ লগত ভাগ বতৰা কৰিব পাৰি।
এটা গুৰুত্বপূৰ্ণ কাম যিটো আপুনি বহুত দিনৰ পৰা কৰি আছিল আজি স্থগিত হ'ব পাৰে। যাত্ৰা অথবা ভ্ৰমণৰ বাবে আজিৰ দিনটো ইমান ভাল নহ'ব। এই দিনটো বৈবাহিক জীৱনৰ সকলোতকৈ বিশেষ দিন। আপোনাৰ প্ৰেমৰ গভীৰতা আজি আপোনাৰ প্ৰিয়জনে অনুভৱ কৰিব। যিকোনো মাংগলিক কাৰ্য যেনে বিবাহ ইত্যাদি পূৰ্ণমনে সহায় সহযোগিতা আগবঢ়াওক। এনেকৈ বেলেগক সদায় সহায় কৰিলে আপোনাৰ কৰ্মজীৱন সবল আৰু সফল হ'ব। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্য ভালে থাকিব। যি ব্যৱসায়ী নিজৰ ব্যৱসায়ৰ বাবে সঘনে ঘৰৰ পৰা বাহিৰত থাকে, সিহঁত আজি যাতে নিজৰ অৰ্থ বিশেষভাৱে সুৰক্ষিত ৰাখে, নহ'লে চুৰি হোৱাৰ সম্ভাৱনা আছে। যিবোৰ মানুহৰ লগত আপোনাৰ মাজে মাজে দেখা হৈ থাকে, সিহঁতৰ লগত কথা বতৰা আৰু সম্পৰ্ক ভাল কৰিবলৈ আজি ভাল দিন হ'ব। আজি আপুনি গোটেই দিন ৰোমাঞ্চিত হৈ থাকিব, কাৰণ আজি আপোনাৰ প্ৰিয়জনৰ লগত সাক্ষাৎকাৰ প্ৰাপ্ত হ'ব। যদি আপুনি অনুভৱ কৰে যে বেলেগৰ সহায় অবিহনে কিবা গুৰুত্বপূৰ্ণ কাম কৰিব পাৰে, তেন্তে আপুনি বহুত ভুল ভাবি আছে। আজি এই ৰাশিৰ ছাত্ৰসকল চিনেমা চাই নিজৰ সময় অপচয় কৰিব পাৰে। আপুনি অনুভৱ কৰিব যে আপোনাৰ জীৱনলগৰী আজিৰ দৰে তুলনাবিহীন কেতিয়াও হোৱা নাই। কৰ্মজীৱনত শুভ প্ৰভাৱৰ বাবে চাকৰি অথবা কামত যোৱাৰ আগতে কেশৰৰ তিলক কপালত লগাই ল'ব। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ কোনো বন্ধু আপোনাৰ সহনশীলতা আৰু খোলা মনৰ পৰীক্ষা ল'ব পাৰে। আপুনি নিজৰ আদৰ্শ জলাঞ্জলি দিব নালাগে আৰু জীৱনৰ প্ৰত্যেক নিৰ্ণয় যুক্তি সহকাৰে লওক। আপুনি ঘূৰা ফুৰা কৰাৰ পৰা আৰু পইচা খৰচ কৰাৰ মুডত থাকিব, কিন্তু যদি আপুনি এনেকুৱা কৰে তেন্তে আপুনি পৰিতাপ কৰিবলগীয়া হ'ব পাৰে। আপোনাৰ সন্তান আপোনাৰ জীৱন জটিল কৰি তুলিব পাৰে। মৰমৰ অস্ত্ৰপাত ব্যৱহাৰ কৰি সিহঁতক বুজাওক আৰু এই সমস্যাৰ সমাধান পাওক, লগতে অশান্তিৰ পৰা পৰিত্ৰাণ পাওক। মনত ৰাখিব যে অকল মৰমেৰেহে মৰম আনিব পাৰে। আপোনাৰ গিৰিয়েক অথবা ঘৈণীৰ পৰিয়ালৰ সদস্যৰ বাবে আপোনাৰ দিন অলপ সমস্যা জড়িত যাব পাৰে। যদি আপুনি পোনপটীয়াকৈ উত্তৰ নিদিয়ে তেন্তে আপোনাৰ সহযোগী বেয়া পাব পাৰে। সমালোচনা আৰু অপবাদ ইত্যাদি দিয়াৰ বা কৰাৰ পৰা বিৰত থাকক। জীৱনসংগীৰ বাবে আপুনি কিছুমান যোজনা বেয়া হ'ব পাৰে আপোনাৰ, কিন্তু ধৈৰ্য ধৰি থাকক। গৰুক সিজোৱা আলু হালধিৰ লগত মিহলি কৰি খুৱালে আপোনাৰ প্ৰেম জীৱন বহুত সহজ আৰু শক্তিশালী হৈ উঠিব। এতিয়া আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনাৰ মাজত বেছ সক্ৰিয়তা দেখা যাব। আপোনাৰ স্বাস্থ্য আজি আপোনাক পূৰ্ণ সমৰ্থন দিব। যিসকল লোকে ক্ষুদ্ৰ উদ্যোগ পৰিচালনা কৰে, তেখেতসকলক আজি কোনোবা ঘনিষ্ঠৰ পৰা পোৱা উপদেশ মতে আৰ্থিক লাভ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। যাক আপুনি ভাল পায় তেখেতৰ লগত থকা ভুল বুজাবুজিসমূহ আজি সমূলি দূৰ হৈ যাব পাৰে। বহুত কাম পৰি থকা স্বত্বেও আপুনি ৰোমাঞ্চকৰ ঘূৰা ফুৰা ইত্যাদি আপোনাৰ মন মগজুত বিৰাজ কৰি থাকিব। নতুন পৰিযোজনা আৰু খৰচ কৰাৰ পৰা বিৰত থাকক। এই ৰাশিৰ জাতকসকল আজি লোকক লগ কৰাতকৈ অকলে সময় অতিবাহিত কৰি বেছি ভাল পাব। আজি খালী সময় ঘৰ চাফা কৰি ব্যতীত কৰিব পাৰে। আজি আপুনি অনুভৱ কৰিব যে আপোনাৰ জীৱনসংগী আন দিনাতকৈ আজি আপোনাৰ ওপৰত অধিক মনোযোগ দিব। দুখীয়া অথবা অৰ্থনৈতিকভাৱে পিছপৰা কন্যাবোৰক সিহঁতৰ বিয়াৰ দিনা বিভিন্ন উপায়েৰে সহায় সহযোগ কৰক, যেনে লাগতিয়াল বস্ত্ৰ আৰু ধন ইত্যাদি সামৰ্থ্য অনুযায়ী আগবঢ়াওক। এইবোৰ কামে আপোনাৰ কৰ্মজীৱনত ভাল প্ৰভাৱ পেলাব। আজিলৈ ৰাশিফলৰ ভিডিঅ'সমূহ ইমানেই। যদি ভিডিঅ'বিলাক ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ডেইলি ৰাশিফলৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।